এডিআৰিৰ ৰিজাল্ট কেতিয়া দিব মই আপোনালোকক প্ৰতিশ্ৰুতি দিয়া অনুসৰি একেবাৰে মাৰ্চ মাহৰ 7 তাৰিখৰ আগতে আমি এডিআৰিৰ ৰিজাল্ট দিম কিন্তু এডিআৰিৰ ৰিজাল্টৰ কাৰণে আপোনালোকে উৎকণ্ঠিত হৈ থকাৰো কোনো কাৰণ নাই কাৰণ প্ৰত্যেকখন বহি বা OMR sheet answer কি এটি আপোনালোকৰ হাততে আছে গতিকে সেবাই ৰিজাল্ট দিয়ক বা নিদিয়ক আপোনালোকে নিজেই নিজৰ ফলাফলৰ আকলন এটা কৰিয়ে এডিআৰিৰ ৰিজাল্টৰ পিছত লাহেকৈ মাৰ্চ মাহৰ ভিতৰতে আৰু পাৰিলে আৰু আগতে অসম পুলিচৰ পৰীক্ষা আৰু আমাৰ শিক্ষক নিযুক্তিৰ যেটো প্ৰক্ৰিয়া আমি আৰম্ভ কৰিছিলো তাকো আমি আগুৱাই লৈ যাবলৈ চেষ্টা কৰিম শিক্ষক নিযুক্তিৰ কথা মনলৈ আহুতেই মই আকৌ এবাৰ গৌৰৱ অনুভৱ কৰিছো যে অসমত 2008 চনৰ পৰা মাত্ৰ 8000 টকাৰে কন্ট্ৰাকচুৱেল টিচাৰৰ কাম কৰি থকা আটাইকে যোৱা 15 তাৰিখে মই নিয়মীয়া চৰকাৰী চাকৰিৰ নিযুক্তি পত্ৰ তুলি দিবলৈ সক্ষম হলো আকৌ এক প্ৰাপ্তিৰ আনন্দ 1 লাখ চৰকাৰী চাকৰিৰ প্ৰতিশ্ৰুতি দিছিলো লাহে লাহে 1.5 লাখ চৰকাৰী চাকৰিলৈ মই গতি কৰিছো এডভান্টেজ অসম পাৰ হৈ যাওক কোন পৰীক্ষাৰ কোনদিনাখন ৰিজাল্ট দিব মই ডেট আৰু সময় দুইটাই আপোনালোকক জনাম এই কেটা দিন এডভান্টেজ অসমক লৈ ব্যস্ত থাকিম আৰু অসমত উদ্যোগীকৰণৰ নতুন বাতাবৰণ এটা নিৰ্মাণ কৰিবলৈ চেষ্টা কৰিম